বিটিআৰ বিভিন্ন স্থানত সংঘটিত হৈছে নিৰ্বাচন কেন্দ্ৰিক বিক্ষিপ্ত ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিটিআৰ প্ৰধান প্ৰমোদ বৰুৱে। নিৰ্বাচনত যুক্তিযুদ্ধ থাকিবই, কিন্তু এয়াই গণতান্ত্ৰিক প্ৰক্ৰিয়া। কোনো ধৰণৰ হিংসাত্মক কাৰ্যকলাপত লিপ্ত নহবলৈ সকলোকে আহ্বান জনায় প্ৰমোদ বৰুৱে। এই ক্ষেত্ৰত চোকা দৃষ্টি ৰাখিবলৈ প্ৰশাসনক অনুৰোধ বিটিআৰ প্ৰধানগৰাকীৰ। দলে হোক বা অইন দলে হোক নিৰ্বাচনটো যেহেতু এটা গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া, ইয়াত যুক্তিযুক্ততা হ'ব পাৰে, আৰ্গুমেণ্ট হ'ব পাৰে, বহুতে ক্ৰিটিচিজম কৰিব পাৰে আৰু নিজৰ দলীয় এজেণ্ডাবিলাক লৈ পেলাই মানুহবিলাকে কথা ক'ব পাৰে, কিন্তু ভাইলেন্সটো কেতিয়াও ইয়াত মানে কি কয় এনকাৰেজ কৰাটো ঠিক নহয়। আৰু আমাৰ দলৰ পৰা মই মেনি টাইমছ মানে মই কৈছোঁ যে এনেকুৱা ভাইলেন্সত যাতে কোনো ধৰণৰ ইনভলভ নহয়। আৰু কোকৰাঝাৰৰ ফালেও কালি ঘটনা হৈছে এটা দুটা। তো আমি চেষ্টা কৰিম প্ৰশাসনৰ লগত যেনেকৈ নহওক আমি থাকিম যে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হ'ব লাগে, ভাইলেন্স যাতে কোনো ধৰণৰ নহয়।